সৰু ল'ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুখত আঙুলি দি থাকে। বহুতেই সাধাৰণতে বুঢ়া আঙুলিটো চুপি থাকে। বহু সময়ত নতুন অভিভাৱকে এই অভ্যাসটো সচৰাচৰ বুলিয়েই বিবেচনা কৰি এই ক্ষেত্ৰত মন নিদিয়ে। কিন্তু শিশুৱে বাৰে বাৰে মুখলৈ আঙুলি নিয়াৰ বহু কাৰণ আছে। আজি এই বিষয়ে জানো আহকচোন। 1 নম্বৰ, টোপনি আহিলে। সৰু ল'ৰা ছোৱালীয়ে টোপনি অনুভৱ কৰিলে প্ৰায়ে তেওঁলোকৰ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে গাখীৰ খোৱাৰ পিছত মুখলৈ আঙুলি নিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকৰ টোপনি আহিছে। 2 নম্বৰ, যেতিয়া আতংকিত হয়। অচিনাকি লোকক লগ পোৱাৰ বাবেও শিশুৱে মুখলৈ আঙুলি নিয়ে। ইয়াৰ কাৰণ হৈছে অচিনাকি মানুহ দেখিলে তেওঁলোক আতংকিত হৈ পৰে। এনে পৰিস্থিতিত শিশুসকলক শান্ত কৰিবলৈ চাৰিওফালৰ বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক ভাল অনুভৱ কৰাব পাৰে। 3 নম্বৰ, দাঁত ওলোৱাৰ বাবে। সৰু ল'ৰা ছোৱালীৰ দাঁত ওলোৱাৰ সময়তো মুখলৈ আঙুলি নিয়ে, কিয়নো এই সময়ছোৱাত তেওঁলোকৰ আলুত খজুৱতি হয় আৰু যেতিয়া তেওঁলোকে মুখত আঙুলি দিয়ে, ই তেওঁলোকক সকাহ অনুভৱ কৰায়। 4 নম্বৰ, সুখ প্ৰকাশ কৰিবলৈ। সৰু ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে, সেয়েহে তেওঁলোকে তেওঁলোকৰ সুখ প্ৰকাশ কৰিবলৈ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে হাঁহি মাৰি মুখত আঙুলি ভৰাই থাকে, ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে খুব সুখী অনুভৱ কৰিছে। 5 নম্বৰ, ভোক লাগিলে। 2 মাহৰ পৰা এবছৰলৈকে শিশুৱে ভোক অনুভৱ কৰিলেও মুখলৈ আঙুলি নিয়ে। খেলি থাকোঁতে বা খেলাৰ পিছত যদি আপোনাৰ সন্তানে বাৰে বাৰে মুখলৈ আঙুলি নি আছে, তেন্তে বুজিব যে তেওঁৰ ভোক লাগিছে। এনে পৰিস্থিতিত আপুনি তেওঁক লগে লগে খুৱাবলৈ চেষ্টা কৰিব।